নমস্কাৰ সকলোকে স্বাগতম জনাইছো। কাইলৈ অৰ্থাৎ ৭ মেৰ দিনাখন আছে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান। এতিয়া তাৰ বাবে ইতিমধ্যে প্ৰচাৰ অভিযান সমাপ্ত কৰিছে আৰু নিৰ্বাচনী যুঁজ কাইলৈ পোনপটীয়াকৈ আৰম্ভ হ'ব। এতিয়া সেই পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত কিছু ক'বলগীয়া কথা আছে যে পঞ্চায়ত নিৰ্বাচনটোত কোনে জয়লাভ কৰিব কোনে নকৰিব সেই কথাটোতকৈ গুৰুত্বপূৰ্ণ হৈছে কিছুমান বিষয়। সেই বিষয়সমূহ ভোটদানৰ আগদিনাখন আমি আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। যে অসমত যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে তাত মূলতঃ প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলৰ মাজত। অৰ্থাৎ বিজেপি এটা পক্ষত আছে, বাকীখিনি হ'ল বিৰোধী দল। এতিয়া সেই ক্ষেত্ৰত আপুনি যদি মন কৰে এই বিৰোধী দলসমূহৰ যিটো কুচকাৱাজ সেইটো বিজেপিতকৈ পৃথক। বিজেপিয়ে ঐক্যবদ্ধভাৱে সংঘবদ্ধভাৱে প্ৰচাৰ অভিযান চলাইছে যে তেওঁলোকৰ দুইজন মুখ্য নেতা হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল দুইজনে মাৰাথান প্ৰচাৰ চলাইছে। কিন্তু তাৰ বিপৰীতে যদি বিৰোধীৰ ফালে চায়, বিৰোধী কেইবাটাও ভাগত বিভক্ত। এতিয়া সেই ক্ষেত্ৰত যদি আপুনি চায় তেতিয়া প্ৰথম অৱস্থাত এটা মিত্ৰজোঁট আছিল, লোকসভা নিৰ্বাচনতো সেই মিত্ৰজোঁট আছিল। এতিয়া সেই মিত্ৰজোঁট বৰ্তমান সময়ত কিয় নাই বা সেই মিত্ৰজোঁটৰ কি হ'ল বা সেই মিত্ৰজোঁটৰ ভৱিষ্যত কি হ'ব, সেই তিনিওটা প্ৰশ্নৰ এতিয়া উত্তৰ নাই। যে বিৰোধী যিটো মিত্ৰজোঁট হৈছিল সেই মিত্ৰজোঁটটো কিয় ভাঙি থাকিল, কি হ'ল আৰু ভৱিষ্যতে কি হ'ব সেই কথাটো স্পষ্ট নহয়। এতিয়া তাৰ সলনি এইটো হৈছে যে সেই বিৰোধী দলসমূহৰ মাজতে মুখৰ চুপতি আৰম্ভ হৈ গৈছে বা চলি আছে। যে এদিন মন গ'লে অখিল গগৈয়ে কংগ্ৰেছৰ সভাপতি আক্ৰমণ কৰিছে, তাৰ পিছদিনাখন কংগ্ৰেছৰ সভাপতিয়ে অখিল গগৈ আক্ৰমণ কৰিছে, তেনেকৈ চলি আছে। কিন্তু মূল যিটো বিষয় আছিল এই বিৰোধীসকলৰ মিত্ৰজোঁট সেইটো কি হ'ল? যে আমি এইটো কথা বাৰে বাৰে কৈছোঁ যে হীৰেণ গোহাঁইক হীৰেণ গোহাঁই হৈ থাকিবলৈ দিলেই ভাল, গোহাঁই ছাৰক গোহাঁই ছাৰ হৈ থাকিবলৈ দিয়াটো ভাল। যে তেওঁ এজন অসমৰ স্বনামধন্য চিন্তাবিদ, বুদ্ধিজীৱী, সেই পৰিচয়টোতে গোহাঁই ছাৰক ভাল লাগে, গোহাঁই ছাৰৰ সেইটোতেই গ্ৰহণযোগ্যতা আছে। কিন্তু গোহাঁই ছাৰক যদি নি পেলাই ৰাজনৈতিক ঘটক বনোৱা হয় তেতিয়াহ'লে লাভ নহ'ব। যে হীৰেণ গোহাঁই ছাৰ বা এই বুদ্ধিজীৱীসকলৰ সমাজত যিটো তেওঁলোকৰ গ্ৰহণযোগ্যতা তাৰ সলনি তেওঁলোকক যদি ৰাজনৈতিক ঘটক পতা হয় তেতিয়াহ'লে ফলাফল নিশ্চয় নোলাব। এতিয়া সমস্যাটো হৈছে তাত যে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলখিনিৰ মিত্ৰজোঁটৰ মাজত যিটো অৰিয়াঅৰি সেইটো ভাঙিবলৈ দায়িত্ব দিয়া হৈছে হীৰেণ গোহাঁই। এতিয়া গোহাঁই ছাৰক সেই দায়িত্ব দিয়াত সমস্যাৰ সৃষ্টি হৈছে। দ্বিতীয় বিষয়টো হ'ল যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল যিদিনাখন ওলাব সেইদিনাখন যিখিনি প্ৰাৰ্থী বিৰোধী প্ৰাৰ্থী জয়লাভ কৰিব, বিজেপিৰ বাহিৰে যিখিনি প্ৰাৰ্থী জয়লাভ কৰিব সেইখিনি দলটোৰ কাৰণে নিজিকে। যে য'ত বিজেপি জিকিব সেইখিনি দলটোৰ কাৰণে জিকিব, যে এজন বিজেপি প্ৰাৰ্থী। কিন্তু বাকী যিখিনি প্ৰাৰ্থী জয়লাভ কৰিব বিৰোধীৰ ফালৰ পৰা, কংগ্ৰেছ হওক ৰাইজৰ দল হওক, সেই প্ৰাৰ্থীখিনি জয়লাভ কৰিব নিজৰ দমত বা নিজৰ স্থিতিৰ বাবে। যে সেই প্ৰাৰ্থীখিনি নিজৰ এটা গ্ৰহণযোগ্যতা আছে, নিজে টকা খৰচ কৰিব পাৰে, সমাজখনত তেওঁলোকক চিনি পায়, ভাল পায় বা বেলেগ বেলেগ কাৰণত তেওঁলোকক ভোট দিব। কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী বুলি, ৰাইজৰ দলৰ প্ৰাৰ্থী বুলি তেওঁলোকে ভোট নাপায়। বিজেপি চৰকাৰখনে বহুত জনবিৰোধী কাম কৰিছে, তাৰ বিকল্প বিচাৰি ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থীজনক জয়লাভ নকৰোৱায়। তেওঁ জিকিব নিজৰ পৰিচয়ৰ বাবে, নিজৰ স্থিতিৰ বাবে, সেইটো হ'ল আন এটা কথা। সেই কথাটোত আমি এইটো কৈ দিব নোৱাৰোঁ বা তেওঁলোকে এইটো দাবী কৰিব নোৱাৰে যে অসমত বিৰোধী ভাল দিন আহিল, কংগ্ৰেছৰ ভাল দিন আহিল, ৰাইজৰ দলৰ ভাল দিন আহিল, বিজেপিৰ বেয়া দিন চলিছে, সেইটো নহয়। সেইটো বিৰোধী ঢৌ অহা বুলি ক'ব নোৱাৰে, সেইটো হ'ল আন এটা কথা। দ্বিতীয় কথাটো হ'ল যে এটা বিশেষ বিষয়। কালি এটা অঞ্চলৰ পৰা কিছু ৰাইজ আহি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰিছে। অসমবাসীক সংবাদ মাধ্যমৰ সন্মুখত এটা আহ্বান কৰিলে যে তেওঁলোকৰ অঞ্চলত থকা সেই কামৰূপ গ্ৰাম্যত থকা দৰাবিল নামৰ সেই বিলখনক ৰক্ষা কৰিবলৈ তেওঁলোকে সহযোগ বিচাৰিছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, সেই কথাটোত আমাৰ প্ৰশ্নটো হ'ল যে কালিৰ সংবাদমেলখনৰ কথা ঘুনুক ঘানাককৈ সকলোৱে গম পায় যে ৰাইজে কাইলৈ সংবাদমেল এখন দিব। আৰু তাৰ পূৰ্বতেও এইটো কথা আছিল যে যিহেতু 7 তাৰিখে সেই জাননীখন ওলাইছে, গতিকে এই কথাটো সকলোৱে জানে যে সেই কামৰূপ জিলাৰ দৰাবিলখন কাৰোবাক দিয়া হ'ব বা বহিৰাগত বনিয়াক দিয়া হ'ব। এতিয়া সিমানখিনি জনাৰ পাছত আজিলৈকে এই মুহূৰ্তলৈকে 24 ঘণ্টা অতিক্ৰম কৰালৈকে কিয় বিৰোধী দলে সেই বিষয়টোক লৈ মাত মতা নাই? আমি প্ৰশ্ন কৰিছোঁ
যে কালিৰ সংবাদমেলখনত তেওঁলোকে পোনপটীয়াকৈ আহি সহযোগ কৰিব লাগিছে, কাৰণ তেওঁলোকে নিজকে বিৰোধী বুলি কৈছে। তেওঁলোকে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে নিজকে ৰাইজৰ প্ৰতিনিধি বুলি কৈছে, যে বিজেপিৰ বিকল্প তেওঁলোক। এতিয়া যদি বিজেপিৰ বিকল্প হয়, তেতিয়াহ'লে কালি সংবাদমেলখনৰ সময়ত ৰাইজক সহযোগ কৰিবলৈ বা ৰাইজক সমৰ্থন দিবলৈ বা ৰাইজক সাহস দিবলৈ তেওঁলোক কিয় নাহে? কি অসুবিধা আছে? তেওঁলোকক তামোল পাণ দি মাতিব লাগিছিল নেকি? আমি প্ৰশ্ন কৰিছোঁ যে তেওঁলোকে কৈ আছে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে একমাত্ৰ বিকল্প শক্তি। এতিয়া যদি বিকল্প শক্তিয়ে হয়, তেতিয়াহ'লে ৰাইজৰ পক্ষত কিয় থিয় নহয়? ৰাইজে সেই চৰকাৰখনৰ সেই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে, তাত আহি তেওঁলোকৰ থিয় হোৱাত কি অসুবিধা আছে? তেওঁলোকক তামোল পাণ দি মাতিব লাগিছিল নেকি? বাৰু কালি নাহিলে, আজি 24 ঘণ্টা অতিক্ৰম কৰাৰ পাছত এই যে অসমত যে ব্যাগম বিৰোধী নেতাবিলাক আছে, ভূপেন বৰা, দেৱব্ৰত শইকীয়া, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, কিয় এটা বিবৃতি নিদিয়ে? কিয় এখন সংবাদমেল আয়োজন কৰি কথাখিনি নকয়? কিয় ৰাইজক সমৰ্থন নকৰে? যদি তেওঁলোকে ৰাইজক সমৰ্থনেই নকৰে, ৰাইজৰ পক্ষত যদি তেওঁলোকে থিয় হ'বই নোৱাৰে, ৰাইজক যদি সাহসেই দিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকক কিয় বিকল্প বুলি ক'ব লাগে বা তেওঁলোকক কিয় ভোট দিব লাগে? আমি প্ৰশ্ন কৰিছোঁ। যদি বিজেপি বেয়া, তেতিয়া বিকল্প হিচাপে বিৰোধীখিনিনো কোনখিনিত ৰাইজৰ লগত আছে? সেই বিষয়টো সংবাদ মাধ্যম যোগে সবিস্তাৰে প্ৰকাশ হ'ল। এতিয়া 24 ঘণ্টা অতিক্ৰম কৰিলে, কিন্তু এই মুহূৰ্তলৈ কিয় মাত দিয়া নাই? তেওঁলোকেতো মুখৰ চুপতিহে মাৰি আছে। আজিৰ দিনটোতো দেৱব্ৰত শইকীয়া, অখিল গগৈ আক্ৰমণ কৰিছে। আজিৰ দিনটোতো গৌৰৱ গগৈ পাকিস্তান লিংকৰ সন্দৰ্ভতহে আলোচনা হৈছে। এই দৰাবিলৰ যে ৰাইজখিনি, এই যে 21খন গাঁৱৰ ৰাইজে যে কালি তেওঁলোকে সহযোগিতা বিচাৰিলে, সেইটো এতিয়ালৈকে কিয় মাত নিদিলে? আমি প্ৰশ্ন কৰিছোঁ যে তেওঁলোকৰ কি অসুবিধা আছে? কোনখিনিত অসুবিধা হৈছে? যে ৰাইজৰ ইছ্যুটোত মাত মতাত কি অসুবিধা আছে? গতিকে সেই কথাটোতে আমি কৈছোঁ যে তেওঁলোক ৰাইজৰ এতিয়াও বিশ্বাসযোগ্য হোৱা নাই বা হ'বও নিবিচাৰে। পুনৰ কৈছোঁ যে এই বিৰোধী দলসমূহে ৰাইজৰ বিশ্বাসযোগ্য হ'বলৈ বিচৰাও নাই আৰু হ'বও নোখোজে। দুইটা আছে। সেইটো এটা সাধাৰণ উদাহৰণ। তেনেকৈ যে মই শদিয়াৰ বা ধুবুৰীলৈ চাই, প্ৰতিটো অঞ্চলতে বিভিন্ন সমস্যা হৈ আছে। এই সমস্যাবিলাকত তেওঁলোকে গৈ তাত থিয় হৈ, ৰাইজৰ লগত থিয় হৈ সেই সমস্যাটোৰ ক্ষেত্ৰত যুঁজ দিয়াৰ মানসিকতা নাই। যে উমৰাংচুত চিমেণ্টৰ কাৰখানা হ'ব, তাত এদিন গৈ খবৰ লৈ আহিলে, মাত লগাই আহিলে, বছ দায়িত্ব তাত শেষ। যে তেওঁলোকে সেইটো শুনিবলৈ বেয়া, যেনেকৈ খবৰ ল'বলৈ যায় মানুহৰ ঘৰলৈ, তেনেকৈ তেওঁলোকে খবৰ ল'বলৈ গৈছে, মানুহখিনি মাত লগাই আহিছে। তাৰপিছত আৰু সেই ইছ্যুটোক লৈ মাত নাই। তাৰপিছত আপুনি কওক, সেই বিৰোধী বা সেই বিকল্প বুলি কোৱা মানুহখিনি ৰাইজে কিয় বিশ্বাস কৰিব, কিয় বিশ্বাসযোগ্য হ'ব? গতিকে পঞ্চায়ত নিৰ্বাচনৰ ভোটদানৰ পূৰ্বে এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন, যে বিজেপি যদি বেয়া বুলি আমি তেওঁলোকৰ মতে ধৰি লওঁ, তেতিয়াহ'লে সেই বিকল্প শক্তিটো ৰাইজৰ কিমান বিশ্বাসযোগ্য? ৰাইজৰ দুখ বেদনাত তেওঁলোক কিমান থিয় হ'ব পাৰিছে? সেই প্ৰশ্নটো থাকি যাব। এতিয়া যদি বিশ্বাসযোগ্য কথাটোত আহোঁ, তেতিয়া আন এটা সংযোজন আছে। তাত দুটা বিষয় আছে, দুইটা পক্ষ আছে। কিয় অসমৰ নেতৃত্বই বা বিজেপি বিৰোধী নেতৃত্বই তেওঁলোকৰ চাৰিওফালে থকা মানুহখিনিক ধৰি ৰাখিব নোৱাৰে? দীৰ্ঘ সময় ধৰি সেই মানুহখিনিক তেওঁলোকে এটা ৰাজনৈতিক আদৰ্শত ধৰি ৰাখিব নোৱাৰাটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। দ্বিতীয় কথাটো হ'ল যে যিখিনি মানুহ সেই ৰাজনৈতিক নেতাখিনিক চাৰিওফালে ঘূৰি আছে, সেই নেতাখিনি কিয় কনফিউজ বা সেইখিনি কিয় দ্বিধাবোধত আছে? এটা সৰু উদাহৰণ, এইটো ঘটনা এতিয়া অসমত সঘনাই ঘটি থাকে, কিন্তু সৰু উদাহৰণটোকে আমি অকণমান দাঙি ধৰিছোঁ। যে আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিত দুজন নেতাই যোগদান কৰিছে, এটা সাধাৰণ ঘটনা। নেতা দুজনৰ নাম হ'ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা আৰু আম আদমি পাৰ্টীৰ প্ৰাক্তন নেত্ৰী তথা গুৱাহাটীৰ পাৰিষদ মাছুমা বেগম। এতিয়া কথাটো হ'ল, দেখাত যে দুজন নেতাই যোগদান কৰিছে সৰু কথা, কিন্তু কথাটো হ'ল যে তেওঁলোকে যোগদান যে কৰিলে, এই যোগদান কৰা কথাটোৱে এই ৰাইজৰ যিটো বিশ্বাস, ৰাইজে যে বিশ্বাস কৰিব তেওঁলোক, সেই বিশ্বাসযোগ্যতাটোৱে আঘাত হ'লে নাই জানো? ৰাইজে যে বিজেপিৰ বিকল্প হিচাপে কাৰোবাক বিশ্বাস কৰিব বা কাৰোবাক ভোট দিব, সেই বিশ্বাসটো বাৰে বাৰে ভাঙি থকা হৈছে। সেইজন প্ৰাঞ্জল কলিতাই বিজেপিত যোগদান কৰাটোতকৈ ডাঙৰ কথাটো হ'ল তেওঁ এসময়ত কটন কলেজৰ সাধাৰণ সম্পাদক আছিল, তেওঁ কা আন্দোলনৰ নেতৃত্ব লৈছিল, তেওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আছিল। যেতিয়া সেইজন ল'ৰাই গৈ যেতিয়া বিজেপিত যোগদান কৰিব, ৰাইজৰ বিশ্বাসটো ভাঙিবলৈ নাভাঙে? যে যিজন মানুহে কা আন্দোলনৰ নেতৃত্ব লৈছিলে, সেই ল'ৰাজন গৈ এতিয়া সেই কাখনক সমৰ্থন কৰা বিজেপিক গৈ যোগদান কৰিলে, তেনেহ'লে সেই নেতাজন কিমান কনফিউজ হ'ব লাগিব বা সেই নেতাজন কিমান দ্বিধাবোধত আছে?
এতিয়া সেই নেতাজন যদি ইমানেই দ্বিধাবোধত আছে, তেওঁ নিজৰ ৰাজনৈতিক চিন্তাটো যদি তেওঁ পৰিপক্ক নহয়, তেতিয়াহ'লে তেনেকুৱা নেতৃত্বকনো অসমৰ ৰাইজে কিয় বিশ্বাস কৰে? তাত এইটোও গুৰুত্বপূৰ্ণ যে তেওঁক নেতৃত্ব প্ৰদান কৰা বা তেওঁক লগত লৈ ফুৰা সেই যিজন মূল বিধায়ক অখিল গগৈ, তেওঁ এইখিনি মানুহক কিয় ধৰি ৰাখিব নোৱাৰে? যে এই যে অখিল গগৈ দলটোত যে খহনীয়াবিলাক হৈ থাকে, তেওঁ দলটোত যে মানুহবিলাক সলনি হৈ থাকে, মানুহবিলাকে যে দল ত্যাগ কৰি গুচি যায়, সেইটোত অখিল গগৈ কিয় ব্যৰ্থ হৈছে? যে সেই মানুহখিনিক দীৰ্ঘ সময় ধৰি এটা ৰাজনৈতিক আদৰ্শ, এটা ৰাজনৈতিক ভাৱধাৰা ধৰি ৰাখিব কিয় পৰা? আৰু এইটো আজিৰ ঘটনা নহয়। এইবাৰ প্ৰাঞ্জল কলিতা লোকসভা নিৰ্বাচনত, কাশ্যপ নন্দন কলিতা, তাৰ আগতে কমল মেধি, এনেকৈ বিভিন্নজনে যোগদান কৰিছে। কিয় হৈছে? যে সেই ৰাজনৈতিক নেতাজনৰ দূৰদৰ্শিতাৰ অভাৱ, নে ৰাজনৈতিক পৰিপক্কতাৰ অভাৱ, নে মানুহখিনি চলাব পৰা নাই? আৰু যদি মানুহখিনি চলাব পৰা নাই বা তেনেকুৱা ধৰণৰ আদৰ্শ এটা ধৰি ৰাখিব পৰাই নাই, তেতিয়াহ'লে ৰাইজৰ সন্মুখতনো তেওঁলোকে নিজকে বিকল্প বুলি কেলৈ কৈ আছে? যে তেওঁলোকে যে নিজৰ দলটোত থকা মানুহখিনিক ধৰি ৰাখিব পৰা নাই, বা দলটোত থকা মানুহখিনিও যদি নিজেই সেইখিনি কনফিডেণ্ট নহয়, বা সেইখিনি তেওঁলোকৰ আত্মবিশ্বাস নাই, তেওঁলোক দ্বিধাবোধত আছে, তেতিয়াহ'লে ৰাইজৰ সন্মুখত বিকল্প বুলি কিয় থিয় হৈ আছে? এই যে তেওঁলোকে ভেকুলী জাপ দিলে, বেঙৰ জাপ দিলে, তাৰ ফলত বেলেগ একো কাৰণে এই ৰাইজৰ যিটো বিশ্বাস আছিল সেইটো ভাঙি দিছে। ৰাইজে যিটো বিকল্প চিন্তা কৰিম বুলি ভাবিছিলে সেইটো ভাঙি দিছে। তাতকৈ বেলেগ একো হোৱা নাই। কাৰণ সেই কা আন্দোলনটোৰ পাছত যিমান যোগ হ'ব লাগিছিল তাতকৈ বেছি মাইনাছ হৈছে, ঋণাত্মক হৈছে বা বিয়োগ হৈছে। কা আন্দোলনৰ পিছত এটা ৰাজনৈতিক শক্তি হ'ব লাগিছিল, কিন্তু আপুনি মন কৰক কা আন্দোলনটোৰ পিছত বিয়োগ হৈছে। কা আইনখনক সমৰ্থন কৰা মানুহে বৃদ্ধি পালে, যিখিনি মানুহে আন্দোলন কৰিছিলে সেইখিনি গৈ আকৌ সমৰ্থকহে হ'ল। মন কৰক যে প্ৰতিজন নেতাই বিক্ৰী গ'ল, প্ৰতিজন নেতাই আঁঠু লৈ ল'লে। তাৰপিছত মানুহে কিয় বিশ্বাস কৰিব? কাৰণ সেই সময়ত আপুনি মনত পেলাওক যে ৰাইজে নিজৰ ভঁৰালৰ ধান উলিয়াই আনি সেই আন্দোলনকাৰীক দিছিলে। পাঁচজন ল'ৰাই শ্বহীদ হৈছিল। এতিয়া সেই 5জন ল'ৰা যে শ্বহীদ হৈছিল, সেই 5জন ল'ৰাক কিয় মৃত্যুমুখলৈ ঠেলি দিলে নেতৃত্বই, যদি তেওঁলোকে নেতৃত্ব ল'বই নোৱাৰে? গতিকে অসমৰ ৰাইজ ঠিকেই আছে, অসমৰ ৰাইজে যেতিয়াই প্ৰয়োজন তেতিয়াই সমৰ্থন ঠিকেই দিছে, কিন্তু সেই নেতৃত্বই সেই সমৰ্থন ধৰি ৰাখিব পাৰে, তাক আগুৱাই লৈ যাব পাৰে। তেওঁলোক নিজেই ভেকুলী জাপ দি আছে। তাৰপিছত ৰাইজে কিয় বিশ্বাস কৰিব তেওঁলোকক? গতিকে কথাবিলাক ভাবি চোৱাৰ প্ৰয়োজন আছে যে দেখাত সৰু ঘটনা হ'লেও ই বিশ্বাসযোগ্যতাত আঘাত আনিছে। যে যিখিনি মানুহে কাৰ বিৰোধিতা কৰিছিলে সেইখিনি কাৰ সমৰ্থক হ'ল, এখন দীঘলীয়া তালিকা। আৰু তাত শেষৰ কথাটো হ'ল যে সেই বিষয়টো কি হ'ল? এই কা আইনক লৈ যিটো বিষয় আছিল, এইটো বিৰোধিতাটো কি হ'ল? এতিয়া বহু কথা এই বিৰোধী নেতাসমূহে ক'বলৈ বাদ দিছে। তাৰ ভিতৰত অন্যতম কা আইনৰ বিষয়টো। নদী বান্ধৰ বিষয়ে আজিকালি একো নকয়, তেওঁলোকে কা আইনৰ বিষয়ে একো নকয়। এনেকৈ অসমত আপুনি বহু সমস্যা চাওক, একো নকয় তেওঁলোকে। তাৰপিছত এই মানুহখিনি কিয় বিশ্বাসত ল'ব নাই? গতিকে কাইলৈৰ দিনটোত নিৰ্বাচনৰ পূৰ্বে এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন যে বিৰোধীখিনিক বিশ্বাসত ল'ব, কিন্তু কিয় ল'ব লাগে? যে ভূপেন বৰা নেতৃত্বত চৰকাৰখন হ'লেই যেনিবা ভূপেন বৰা মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিবনে? বা মুখ্যমন্ত্ৰী পদটো চম্ভালিবলৈ পাৰিবনে? বা ভূপেন বৰাই নিজে মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰিছেনে? অন্তৰৰ পৰা বিচাৰিছেনে? তেওঁ যদি কংগ্ৰেছৰ চৰকাৰ এখন গঠন কৰে, মন্ত্ৰী কোন হ'ব? আমি একেবাৰে সাধাৰণ কথাখিনি কৈছোঁ যে অখিল গগৈ যেনিবা মুখ্যমন্ত্ৰী হৈ গ'ল, মন্ত্ৰীসভাত কোন থাকিব? সেই প্ৰশ্নবিলাকৰ উত্তৰ একোতো নাই। গতিকে তাৰপিছত ৰাইজে তেওঁলোকক কিয় বিশ্বাসত ল'ব লাগে সেই উত্তৰটো বিৰোধিয়াই দিয়ক। তাৰপিছত ৰাইজে চিন্তা কৰিব তেওঁলোকক বিশ্বাসত লোৱা যাব নে নাযাব। নহ'লে তেওঁলোকে বিশ্বাসযোগ্যতা নিজে হেৰুৱাইছে। ধন্যবাদ।